Hello viewers, welcome to Bhatriyas Academy. মই আপকামিং প্ৰিলিমছৰ কাৰণে আৰু এটা টপিক লৈ পেলাই আহিছো। দি টপিক নিউজত আছে, মোৰ লাগে ইয়াৰ ওপৰত এটা কোৱেশ্চন আহিব পাৰে। ওকে, এই টপিকটো আমাৰ ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স পাৰ্সপেক্টিভ ইম্পৰ্টেন্ট হ'ব পাৰে। একদম ইজি টপিক, আমি শুনা পাই আছো। ওকে, বাট ইয়াৰ ওপৰত কোৱেশ্চন আহি যাব পাৰে। ঠিক আছে, তো এই টপিকটো হৈছে 8th পে কমিশন। ওকে, আমি দেখা পাইছো নিউজত আছে 8th পে কমিশন। তো এতিয়া আমি বুজিব লাগে এই পে কমিশন বিলাক হয় কি। ওকে, আৰু ইয়াৰ যিখিনি ৰেকমেণ্ডেশ্যন থাকে সেই ৰেকমেণ্ডেশ্যন বিলাক বাইণ্ডিং হয় নে নহয় কেনেকুৱা হয় আমি গম পাব লাগে। এতিয়া তোমালোকে চোৱা যে পে কমিশন বিলাক কেনেকুৱা হয়। ওকে, যে আমাৰ যিখিনি দৰমহা থাকে নহয়, ইহঁতে কি কৰে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। পে কমিশন বিলাকে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ইন ডিটাৰমাইনিং দ্য চেলাৰী। ওকে, বা আৰু বিভিন্ন এলাৱেন্সেছ বা বিভিন্ন আৰু বেলেগ বেলেগ বেনিফিট ডিটাৰমাইন কৰাৰ ক্ষেত্ৰত পে কমিশনে এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। ওকে, ইয়াৰ আগৰ যিটো পে কমিশন যিটো বৰ্তমান চলি আছে সেইটো কি হয় 7th পে কমিশন। আৰু এই 7th পে কমিশন আৰম্ভণি কেতিয়া হৈছিল তোমাৰ ইমপ্লিমেন্ট কৰা হৈছিলে ইন 2016 আৰু ইয়াৰ শেষ কেতিয়া হ'ব তোমাৰ 2026ত। তো 26ৰ পিছত ওকে আমাৰ দৰমহা কি হ'ব তাক তাৰ কাৰণে এটা ষ্টাডি কৰিবৰ কাৰণে ৰিপৰ্ট বনাবৰ কাৰণে গভৰ্ণমেণ্টে এই 8th পে কমিশন আলটিমেটলি বনাইছে। ওকে, তো আমি গম পাব লাগে যে 8th পে কমিশন কোনে বনাইছে তোমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছে। আৰু আজিলৈকে আমাৰ 7টা পে কমিশন, মই যিটো কৈছো নহয় 7th পে কমিশন আগতে আছে, তো আজিলৈকে আমাৰ 7টা 7th পে কমিশন বনোৱা হৈছে আৰু ৰিসেন্টলি 8th পে কমিশন বনাবৰ কাৰণে আলটিমেটলি তোমাৰ এপ্ৰুভেল দিয়া হৈছে। ঠিক আছে, তো মই অলৰেডি কৈছো যে 7th পে কমিশন আমাৰ ইমপ্লিমেন্ট কৰা হৈছিলে ইন 2016 আৰু ইট ইজ সেট টু বি কমপ্লিট ইন 2026। আৰু আমি এক্সামৰ কাৰণে গম পাব লাগে যেটা আমাৰ 7th পে কমিশন আছিলে তাৰ চেয়াৰম্যান কোন আছিলে জাস্টিস অশোক কুমাৰ মাথুৰ। ওকে, আৰু এইটো পইণ্টে লিখি থোৱা আছে যে পে কমিশন হয় কি। ঠিক আছে, তো এইটো একদম মানে মোৰ লাগে যে টপিকটো ইম্পৰ্টেণ্ট হয় বিকজ আমি এই টপিকটো নিজত পাই আছো নহয়, তো টপিকটোত কোৱেশ্চন আহি যাব পাৰে। আৰু লগতে মনত ৰাখিবা পে কমিশনে যিখিনি ৰেকমেণ্ডেশ্যন দিয়ে, ওকে, যিখিনি ৰেকমেণ্ডেশ্যন দিয়ে এই ৰেকমেণ্ডেশ্যন বিলাক গভৰ্ণমেণ্টৰ ওপৰত বাইণ্ডিং নহয়। গভৰ্ণমেণ্টে এই ৰেকমেণ্ডেশ্যন বিলাক মানিবও পাৰে নামানিব পাৰে। ঠিক আছে, তো মই বিশ্বাস কৰিছো যে টপিকটো বুজি পাইছে তোমালোকে ভালদৰে। তো নেক্সট ভিডিঅ'ত আমি এটা নতুন টপিক লৈ পেলাই আহিম যিটো আমাৰ APSC প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ওকে, টিল দেন থেংক ইউ।